অলপ খঙে উঠি গ'লগৈ সেইখিনি মানে মাংস লৈছোঁ কাটা ফেৰ মাৰি মাৰি বস্তু দিয়ে। গুড আফটাৰনুন, ৱেলকাম বেক টু আনাডাৰ ব্লগ। মই মনালিছা, মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহি গ'লোঁ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো চাই ভাল পাই নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ। ঘৰত থাকি থাকি একদম ব'ৰ হৈ গৈছোঁ। অকণমান দোকান ফালে ওলাই যাওঁ বুলি ওলাই লৈছোঁ আৰু বেছি দূৰ নহয়, ওচৰতে দোকান আছে, ওচৰতে ওলাই যাওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। দোকানলৈ বুলি ওলাই গৈ আছোঁ। এয়া গৈ আছোঁ, দোকান গৈ পাই লওঁ দেই। তাৰপিছত আজি বতৰটো একদম বহুত ভাল, ঠাণ্ডা ঠাণ্ডাকৈ একদম মজা। ৰাতিপুৱা সময়ত পূৰা বৰষুণ দিলে, একদম ধুমা পিটা বৰষুণ, পূৰা মজা লাগিছে। ঠাণ্ডা ঠাণ্ডা একদম বতৰ। আপোনালোকৰ এইফালে বৰষুণ দিলে নে নাই দিয়া কমেণ্টত জনাবচোন দেই। দোকান আহি পালোঁ। দোকান আহি প্ৰথম বস্তুটো খাবলৈ লৈছোঁ কি, এইয়া চিঙৰা। আমাৰ ডিগবৈত এনেকৈ একদম মজা আছে, চাটনি পিঁয়াজ চিয়াজ চাট মছলা ক'লা নিমখ দি কেনে মজা আছে একদম চাটনি। চিঙৰাটো বনাই দিছে চাটনি দি। এইটো এতিয়া আমি একদম পূৰা গৰম গৰম তেলৰ পৰা এতিয়া উলিয়াইছেহে। ধোঁৱা দেখিছেনে? মজা। মজা আৰু লগতে চাহ দেখিছা। কোনে কোনে চিঙৰা খাই ভাল পায় কমেণ্টত জনাব দেই। মই যেনিবা ভাল পাওঁ, প্ৰতিটো বস্তুৱে ভাল পাওঁ মই। কিমান ধুনীয়াকৈ দিছে দেখিছে ন? মজা লাগিছে খাবলৈ। আৰু মই চিঙৰা ইয়াতে খাওঁ, এইখন দোকান। আমি ইয়াত বহি কেনে ৰাস্তা ইপাৰে বহি, বেঞ্চ আছে, বহি কেনে একদম মজা আছে খাবলৈ লৈছোঁ। আমি খাই লওঁ দেই, খাই লৈ কেনে আৰু কি কৰোঁ দেখুৱাই আছোঁ। দুটামান বস্তু ল'বলৈ আছে, বস্তুকেইটা লৈ কিনে চিধা ঘৰলৈ পোনাম। খাই লওঁ দেই। খাই বৈ উঠিলোঁ, উঠি কিনে এতিয়া পইচা দোকানত দিয়া হৈ গ'ল। এতিয়া যাওঁ আৰু ইয়াৰ পৰা দোকানলৈ আহিলোঁ। দোকানলৈ আহি দুটামান বস্তু লৈছোঁ। দুটামান বস্তু লৈ লৈছোঁ। এই দাদাজনৰ ওচৰতে বস্তু লৈছোঁ দেই। এইকেইটা দুটামান বস্তু লৈ লৈছোঁ। দাম খালি বহুত ধৰে আকৌ দেই, দাম পূৰা ধৰে। আহিলে একদম পূৰা একদম দামত লাগিব লাগিব, তেতিয়াহে আপোনাক কম দামত দিব, নহ'লে নিদিয়ে আৰু। বহুত একদম দেখিছে ন কিমান দাম লিখি দিছে, একদম ধুমাধুম। এইজন চেহেৰাটো মনত থৈ দিয়ক দেই, চেহেৰা মনত থৈ দিব, নহ'লে আপোনাক পূৰা একদম ঠগিব পইচাত, বস্তুৰ দাম কৰি। আহিয়ে থাকোঁ দাদাহঁতৰ দোকানলৈ, মাজে সময়ে আহিয়ে থাকোঁ। খালি কেতিয়াবা খং উঠে যে নাহোঁ। চানাও আকৌ কিনিব ওলাইছোঁ। বজাৰ কৰিলোঁ, এয়া এতিয়া চানা ল'ম। এই দাদাজনৰ ওচৰত চানা ল'বলৈ আহিছোঁ। দোকানীবিলাকে যে ভাবে নিজকে মই বহুত টেঙৰ বুলি, দোকান চলাইছে, দোকান এখন চলাই কিনে খাব পাৰিছে, নিশ্চয় টেঙৰ হ'ব। কিন্তু যে লোকে যে অকৰা বুলি যে ভাবে, লোকক যে অকৰা বুলি ভাবে, সেইটোনো কেনেকৈ হ'ব? সি টেঙৰ মানিছোঁ, কিন্তু লোকক যে অকৰা বুলি ভাবে, নিজে বহুত টেঙৰ, লোকে মানে টেঙৰ নহ'ব, লোকে অকৰাই থাকিব। মানে প্ৰতিখন দোকানতে যিকোনো বজাৰ কৰিবলৈ গ'লে মানে দোকানীৰ লগত মানে অকণমান তৰ্কাতৰ্কি নকৰিলে বস্তু মানে ইমান মানে আকাশৰ গতে একদম জুই লগা একদম মানে বস্তুৰ দাম। প্ৰতিটো বস্তু ইমান দাম কৰি দিছে। আমাৰ নিচিনা সাধাৰণ মানুহবিলাকে কেনেকৈ খাব? হাজিৰা কৰা মানুহবিলাকে, সাধাৰণ মানুহবিলাকে কেনেকৈ খাব? সিহঁতে যে ইমান বস্তু দাম বঢ়াইছে, ইমানেই বস্তু দাম বঢ়াইছে মানে তৰ্কাতৰ্কি নকৰিলে দোকানীবিলাকৰ লগত
নচলে মানে। আৰু টেঙৰ, সিহঁতে বহুত টেঙৰ। লোকক অকৰা বুলি ভাবিলে নহ'ব নহয় আকৌ, বহুত টেঙৰ। মোৰ খং উঠি গ'লগৈ এতিয়া। বজাৰ কৰি আছোঁ, বজাৰ কৰি মানে ইখনতো দাম, সিখন সেনেকৈ চবতে মানে টকাটকি নকৰিলে নহয়, ইমানেই মানে কি কৰি দিয়ে। মাংস লওঁতে সেনেকুৱা, বজাৰ এই গেলামাল দোকান সোমাওঁতেও সেনেকুৱা, একদম মানে ফাল্টু, মানে নিজকে বহুত কি বুলি ভাবে, টকা বহুত কমাইছে তো, বহুত কি বুলি ভাবে নিজকে। আৰু খঙে উঠি গ'লগৈ সেইখিনি মানে। মাংস লৈছোঁ, কাটা ফেৰ মাৰি বস্তু দিয়ে, সেনেকৈ দিলে নহ'ব ন। যিহেতু পইচা লৈছে, যোনটো ওজনৰ পইচা লৈছে সেই ওজনটোতো দিব লাগিব ন, বস্তু দিব লাগিব, সেনেকৈ দিব লাগিব। সিহঁতে আকৌ পালাটো ফেৰ মাৰিবতো মাৰিবই, আৰু আমাৰ লগত বাজি বেছি লাগে, বাজিটো বেছি লাগে, সেইকাৰণে একদম পূৰা খং উঠি গ'লগৈ। তো সেইখিনিয়ে আৰু ক'বলৈ আছিলে, সেইখিনিয়ে মানে খংটো উঠিলে যে, সেইকাৰণে আপোনালোককো অকণমান জনাই দিলোঁ। যিহেতু আপোনালোক মোৰ ঘৰৰ মানুহ, আপোনালোক এতিয়া মই যেনেকৈ ইউটিউবত এতিয়া এটা খুলিছোঁ, আপোনালোক মোৰ কি হয়, ফেমিলি নিচিনা হয়। তো সেইকাৰণে অকণমান অন্তৰত থোৱাতকৈ কথাষাৰ অকণমান আপোনালোকৰ মাজত আলোচনা কৰিলোঁ। সেয়াই আৰু এতিয়া ঘৰ আহি পালোহিয়ে, পাম, তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰিম। আৰু এতিয়া যে যিখিনি কথা ক'লোঁ, অলপ আগতে কথাখিনি যিখিনি ক'লোঁ, সেইখিনি কথা একদম সঁচা হয়নে নহয় আপোনালোকে এবাৰ কমেণ্টত জনাবচোন, যে অঁ মনালিছা তুমি সঁচা কথাই কৈছা, দোকানীৰ লগত অকণমান তৰ্ক বিতৰ্ক নকৰিলে মানে বস্তু মানে সিহঁতৰ মতে দামত ল'ব লাগিব। কথাষাৰ সঁচা হয়নে নহয় আপোনালোকে ক'বচোন কমেণ্টত। বজাৰ চজাৰ কৰি ঘৰ আহি পালোহি, এতিয়া কাপোৰ চাপোৰ সলাই মেলি আৰু বহিছোঁ ফেনৰ তলত। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চাই যদি ভাল পায় নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।